কৰ্মচাৰীৰ কল্যাণে জনসেৱাৰ ভেটি, কৰ্মচাৰীৰ কল্যাণ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰৰ কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে দায়বদ্ধ। বিত্তীয় শৃংখলা বজাই ৰাখি ন্যায্য বেতন নিশ্চিত কৰাৰ বাবে আমি ৮ম ৰাজ্যিক দৰমহা আয়োগ গঠন কৰিছোঁ। আপোন ঘৰ আৰু আপোন বাহন আঁচনিয়ে চৰকাৰী কৰ্মচাৰীসকলৰ জীৱন উল্লেখযোগ্যভাৱে উন্নত কৰিছে। এতিয়ালৈকে আপোন ঘৰ আঁচনিৰ জৰিয়তে ৫২,০৩৪ গৰাকী কৰ্মচাৰীয়ে ৮,৩০০ কোটি টকাতকৈ অধিক গৃহৰ ঋণ লাভ কৰিছে, য'ত ৭০৭ কোটি টকাৰ সুত ৰেহাই দিয়া হৈছে। আনহাতে আপোন বাহন আঁচনিৰ জৰিয়তে ৮,৩৩৬ গৰাকী কৰ্মচাৰী উপকৃত হৈছে। এই অভূতপূৰ্ব সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি মই আপোন ঘৰ আঁচনিৰ ম্যাদ অহা ৫ বছৰৰ বাবে বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। লগতে নগৰাঞ্চলত ঋণৰ সৰ্বাধিক সীমা ৫০ লাখ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছোঁ। মই আপোন বাহন আঁচনিখনক আগন্তুক ৫ বছৰৰ বাবে সম্প্ৰসাৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। লগতে ৰাজ্যত স্বচ্ছ আৰু বহনক্ষম যাতায়াত ব্যৱস্থাক উৎসাহিত কৰাৰ বাবে বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সুতৰ ৰাজসাহায্য ৪% বৃদ্ধিৰ প্ৰস্তাৱ দিছোঁ। বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সাধাৰণ নাগৰিকে থকা গাড়ী মটৰ কৰ ৰেহাইৰ সুবিধা আমাৰ কৰ্মচাৰীসকলেও লাভ কৰিব। এই বিষয়ে সবিশেষ ৰাজহ সংস্কাৰ অধ্যায়ত উল্লেখ কৰিম। মুখ্যমন্ত্ৰী লোকসহায়ক আৰোগ্য যোজনাৰ অধীনত ইতিমধ্যে উপলব্ধ চিকিৎসা ব্যয় পৰিশোধৰ সুবিধাৰ উপৰিও আমি প্ৰতিষ্ঠিত চিকিৎসালয়সমূহক তালিকাভুক্ত কৰি সৰ্বাধিক নগদবিহীন চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছোঁ। অধ্যক্ষ মহোদয়, দৰমহাসহ মাতৃত্বকালীন ছুটিৰ সুবিধা চৰকাৰী ছ'চাইটি আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসমূহলৈ সম্প্ৰসাৰণ কৰা হ'ব। এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীৰ লগতে চৰকাৰী ছ'চাইটি আৰু ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীয়েও মাতৃত্বকালীন ছুটি লাভ কৰিব। সন্তানৰ যত্নত পিতৃৰ অংশগ্ৰহণৰ উৎসাহিত কৰিবলৈ আমাৰ চৰকাৰে কৰ্মচাৰীসকলক বাবে ২ সপ্তাহৰ পিতৃত্বকালীন ছুটিৰ প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। ২০১৭ চনৰ ১ এপ্ৰিলৰ পিছত চাকৰিত যোগদান কৰা আৰু যোগদানৰ এবছৰৰ ভিতৰত চাকৰি কৰি থকা অৱস্থাত মৃত্যুবৰণ কৰা কৰ্মচাৰীসকলৰ পৰিয়াললৈ অনুকম্পামূলক পৰিয়াল পেঞ্চনৰ ৫০% সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। এই সুবিধা অনুমোদিত তাৰিখৰ পৰা কাৰ্যকৰী হ'ব। গুৱাহাটী বেতকুছিত আমি এটা সংহত সঞ্চালকালয় চৌহদ নিৰ্মাণ কৰি আছোঁ। ৫৪টা সঞ্চালকালয়ে ইয়াত অত্যাধুনিক পৰিৱেশত কাম কৰিব। ফলত কৰ্মচাৰীসকলৰ উৎপাদনশীলতা, সমন্বয় আৰু নাগৰিক কেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থাক অধিক শক্তিশালী হ'ব। স্বাগত সতীৰ্থ পৰ্টেলে ৩য় আৰু ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বদলি প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰিছে। বদলি প্ৰক্ৰিয়া অধিক সুশৃংখলিত কৰাৰ বাবে এই পৰ্টেল বছৰত দুবাৰকৈ মুকলি কৰা হ'ব। প্ৰায় ১৩,৫০০ গৰাকী কৰ্মচাৰী ইয়াৰ জৰিয়তে উপকৃত হৈছে। কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰা কৰ্মচাৰীক প্ৰায় ১,৬১৯টা পৰিয়ালে বয়শূন্য বীমা পেকেজৰ অধীনত ২১০ কোটি ৫০ লাখ টকাৰ বীমা সুবিধা লাভ কৰিছে। ইয়াৰ ভিতৰত ১,৫৬৫টা পৰিয়ালে প্ৰত্যেকে ১০ লাখ টকাৰ ম্যাদী বীমা লাভ কৰিছে আৰু ৫৪টা পৰিয়ালৰ প্ৰত্যেকে ১ কোটি টকাৰ দুৰ্ঘটনা বীমাৰ সুবিধা লাভ কৰিছে। এই পদক্ষেপৰ জৰিয়তে আমি কঠিন সময়ত কৰ্মচাৰীসকলৰ পৰিয়ালৰ কাষত থাকি সহায়ৰ হাত আগবঢ়াই যাম। অগ্ৰিম আৰ্জিত বেতন বা বেতন সংলগ্ন ঋণ আঁচনিৰ দৰে পদক্ষেপৰ জৰিয়তে আমি চৰকাৰী কৰ্মচাৰীসকলৰ আৰ্থিক কল্যাণৰ বাবে সমৰ্থন অব্যাহত ৰাখিম। এই আঁচনিৰ অধীনত প্ৰায় ২,৬৪২ গৰাকী কৰ্মচাৰীয়ে অগ্ৰিম আৰ্জিত বেতনৰ সুবিধা লাভ কৰিছে আৰু ৩,১৬৪ গৰাকী অধিক কৰ্মচাৰীয়ে বেতন সংলগ্ন ঋণ আঁচনিৰ সুবিধা লাভ কৰিছে। পৰ্যটন আৰু ঐতিহ্যৰ বিকাশ, পৰ্যটন খণ্ডৰ প্ৰকাশ। অধ্যক্ষ মহোদয়, মই বিধায়ক নতুনকৈ নিৰ্বাচিত হোৱা বিধায়ক ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ সমষ্টিটোৰ লগতে সামগ্ৰিকভাৱে আমি জিলাখনৰ গোটেইখিনি তথ্য দিছোঁ। মই নিজে জিলাখনলৈ গৈছিলোঁ, তাত গৈ পেলাই গোটেইখিনি কনষ্ট্ৰাকশ্যনৰ মনিটৰ কৰিছিলোঁ আৰু কৰি পেলাই কামবিলাক স্পীড আপ হ'ব দিছোঁ।
এই যিখন এই মডেল অংগনবাদী কেন্দ্ৰবিলাক যে আমি নিৰ্মাণ কৰি আছোঁ, তাত আচলতে একোখন কনষ্ট্ৰাকশ্যন কমিটি থাকে আৰু সেই কনষ্ট্ৰাকশ্যন কমিটিবিলাকে তাত স্থানীয়ভাৱে কাম কাজবিলাক কৰে। মই বিধায়কগৰাকীকো মই অনুৰোধ জনাইছোঁ যে তেখেতে যাতে নিজেও কনষ্ট্ৰাকশ্যন কমিটিসকলৰ লগত বহি পেলাই কাম কাজবিলাক যাতে ক্ষীপ্ৰ কৰিব পাৰে, তেখেতেও নিৰ্দেশ দিব পাৰে, মই অনুৰোধ জনাইছোঁ। আৰু সদনত ইয়াত যথেষ্ট সকলো বিধায়ককে মই অনুৰোধ জনাইছোঁ। ইতিমধ্যে যদিও প্ৰশ্নটো মই গোটেই অসমৰ কথাই ময়ে কৈছোঁ যে অসমত আমি যোৱা সময়ছোৱা প্ৰায় 9,000ৰো বেছি মডেল অংগনবাদী কেন্দ্ৰ আমি অনুমোদন দিছিলোঁ আৰু সেই মডেল অংগনবাদী কেন্দ্ৰসমূহৰ ভিতৰত প্ৰায় 4,000ৰো বেছি কেন্দ্ৰ ইতিমধ্যে নিৰ্মাণ হৈ উঠিছে আৰু যিখিনি কেন্দ্ৰ ইতিমধ্যে আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে, সেই কামখিনি ক্ষীপ্ৰতৰ কৰিবৰ কাৰণে মই নিজেও জিলাবিলাকলৈ গৈছোঁ আৰু আহিব লগা সময়ছোৱা মই জিলাবিলাকলৈ নিজে যাম আৰু বিধায়কসকলৰ লগত থাকি পেলাই সেইখিনি যিমান পাৰোঁ আমি স্পীড আপ কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু লগতে আমি এটা কথাও কৈছিলোঁ যে নিজৰ নিজৰ সমষ্টিত বিধায়কসকলে যদি নেতৃত্ব দিয়ে, তেতিয়াহ'লে মডেল অংগনবাদী কেন্দ্ৰসমূহ আমাৰ পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্টৰ পুঁজি থাকে, তাৰেও তেওঁলোকে পুনৰ নিৰ্মাণ কৰিব পাৰে। আৰু ইতিমধ্যে আমি কেন্দ্ৰীয় চৰকাৰলৈ আমি লিখিছোঁ যে অসমত বাকী থকা যিবিলাক মডেল অংগনবাদী কেন্দ্ৰ আছে তাৰ পুনৰ নিৰ্মাণৰ কাৰণে আমি পুঁজি বিচাৰিছোঁ। আৰু আমি ইতিমধ্যে অসম চৰকাৰকো আমি তেওঁক অনুৰোধ জনাইছোঁ যাতে আহিব লগা সময়ছোৱা আৰু মডেল অংগনবাদী কেন্দ্ৰ ৰাজ্যখনত নিৰ্মাণ কৰিবৰ কাৰণে বিভাগক পুঁজি প্ৰদান কৰে। যদি পুঁজি সাপেক্ষে আমি এই নতুনকৈ মডেল অংগনবাদী কেন্দ্ৰ আমি ৰাজ্যখনত গ্ৰহণ কৰিবৰ কাৰণে আমি সদায় প্ৰচেষ্টা গ্ৰহণ কৰি আছোঁ। অধ্যক্ষ মহোদয়, তাৰমানে মই আকৌ জানিব বিচাৰিছিলোঁ এই যে ভেকেণ্ট হৈ থাকিল কৰ্মী আৰু হেল্পাৰৰ ভেকেণ্ট পোষ্টটো আচলতে এটা নিয়মীয়া প্ৰক্ৰিয়া। ভেকেণ্ট হয়, আমি পোষ্টবিলাক ফিল আপ কৰি থাকোঁ। আপোনাৰ যদি কিবা আপোনাৰ সমষ্টিত তেনেকুৱা ধৰণৰ ভেকেণ্ট পোষ্ট আছে মোলৈ লিখিব, মই সেইখিনি পূৰণ কৰিবৰ কাৰণে আপুনি নিৰ্দেশ দিম। মই এপইণ্টমেণ্টৰ কথাখিনি কৈছোঁ, আমাৰ বৰা ডাঙৰীয়াই সঠিকভাৱে কৈছে, তেখেতে সঠিকভাৱে কৈছে, মোকো কৈছে, মই তেখেতে আশ্বস্ত কৰিছোঁ যে মই এই বিষয়ত চাম যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আমি ভেকেঞ্চি পোষ্টবিলাক ফিল আপ কৰিব পাৰোঁ। 1 নম্বৰতে। 2 নম্বৰ কথা, আমাৰ ভূপেন বৰা ডাঙৰীয়াই যিখিনি কৈছে তেখেতক মই অৱগত কৰিছোঁ যে ইতিমধ্যে আমি মডেল অংগনবাদী কেন্দ্ৰ আমি সাজিলোঁ, তাৰ কাম চলি আছে, হয়তো অতি কম সময়ৰ ভিতৰতে সেই 9,000 আমি সম্পূৰ্ণ কৰিব পাৰিম। ইয়াত বিধায়কসকলেও সহযোগিতা আছে। আৰু আপোনাক মই জনাবলৈ পাই ভাল পাইছোঁ যে অসমৰ এই মডেল অংগনবাদী কেন্দ্ৰই দিল্লীত আমি যেতিয়া ৰিভিউ কৰিছিলোঁ আমাক ভাৰতবৰ্ষৰ ভিতৰতে এটা বেষ্ট মডেল বুলি পেলাই তেওঁলোকে আমাক স্বীকৃতি প্ৰদান কৰিছে। কাৰণ আপোনালোকে জানে যে অসমৰ বাহিৰতো যদি আপোনালোকে যায়, ইমান সুন্দৰকৈ কনষ্ট্ৰাকশ্যন কৰা মডেল অংগনবাদী কেন্দ্ৰ ভাৰতবৰ্ষতো পাবলৈ টান। গতিকে মই বিধায়কসকলক বিশেষকৈ ধন্যবাদ দিছোঁ, তেখেতে নিজে এইবিলাক কাৰ্য সম্পন্ন কৰিছে আৰু বাকীখিনিও তেওঁলোকে কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই জনাইছোঁ যে যিখিনি আৰু থাকি গৈছে সেইখিনিও যাতে আমাৰ বিভাগটোক সেইখিনি কামো যদি আমি আগবাঢ়ি যাব পাৰোঁ পৰ্যায়ক্ৰমে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আমি আশা ৰাখিছোঁ ভৱিষ্যতে হয়তো আমি এইখিনি কামো আগবাঢ়ি যাব পাৰিম। আৰু তৃতীয়তে আপোনালোকক কৈছোঁ যে আজি যিসকল অংগনবাদী কৰ্মী আৰু সহায়িকা আছে, যোৱা বাজেট অধিৱেশনত বা বাজেটত ঘোষণা কৰা হৈছিল যে অংগনবাদী কৰ্মী সহায়িকাসকল বা আশা কৰ্মীসকলৰ যি ছাৰ্ভিচ, সেই ছাৰ্ভিচৰ ৰিকগনিশ্যন দিছে। আৰু ভাৰতবৰ্ষৰ ভিতৰত অসমে একমাত্ৰ ৰাজ্য যি বিগত 5 বছৰত অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বা মজুৰি বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। গতিকে মই প্ৰথমতেই কৈছোঁ যে অংগনবাদী কৰ্মী সহায়িকাসকলৰ সকলো ক্ষেত্ৰত চৰকাৰখনে কাম কৰিছে। তেওঁলোকৰ যোৱা সময়ছোৱাত পুঁজি বৃদ্ধি কৰা হৈছে, লগতে তেওঁলোকৰ যিটো ৰিটায়াৰমেণ্ট বেনিফিট, ভাৰতবৰ্ষৰ কোনো এখন ৰাজ্য নাই যি অংগনবাদী কৰ্মী সহায়িকাৰ ৰিটায়াৰমেণ্ট এজ আমি 60 ইয়াৰ্ছ কৰিছোঁ আৰু লগত তেওঁলোক ৰিটায়াৰমেণ্ট বেনিফিট দিছে। গতিকে যোৱা সময়ছোৱা বা বৰ্তমান চৰকাৰখনে যোৱা সময়ছোৱাত অংগনবাদী কৰ্মী সহায়িকাৰ লগতে আমাৰ যিখিনি ফ্ৰণ্টলাইনাৰ কৰ্মীসকল আছে তেওঁলোকৰ কাৰণে যথেষ্টখিনি কাম কৰিছে। গতিকে মই বিধায়কসকলক অনুৰোধ জনাইছোঁ যে আপোনালোকৰ নিজা নিজা অংগনবাদী কেন্দ্ৰবিলাকক আপোনালোকে নিজে গৈ তাত মনিটৰ কৰক আৰু আপোনালোকেও কিছু আগ্ৰহ যদি প্ৰদৰ্শন কৰে কৰ্মীসকলক কথা পাতি পেলাই যাতে আমাৰ ছাৰ্ভিচখিনি যাতে সুন্দৰভাৱে দিব পাৰে, মই তাৰ কাৰণে সকলোৰে সহযোগিতা কামনা কৰিছোঁ। আমিনুৰ ৰছিদ চৌধুৰীৰ এটা ৰিমেপিঙৰ কথা এটা আছিল মেডাম, তেখেতে হ'ব, মই কৈ আছোঁ, তেওঁ এটা ৰিমেপিং কৰাৰ কথা কৈছে। তেখেতে এই কথাখিনি কৈছে যে আমাৰ যেতিয়া সমষ্টি পুনৰ গঠন হৈছে তাৰ পিছত কি হৈছিলে, আমাৰ যিবিলাক ডেভেলপমেণ্ট ব্লকবিলাক আছিলে সেই ডেভেলপমেণ্ট ব্লকৰ ৰিঅৰ্গেনাইজেশ্যন হ'ব লাগে, এডপাৰ হ'ব লাগে, সেই কামখিনি আমি কৰি আছোঁ। সাপেক্ষে আমি এই নতুনকৈ মডেল অংগনবাদী কেন্দ্ৰ আমি ৰাজ্যখনত গ্ৰহণ কৰিবৰ কাৰণে আমি সদায় প্ৰচেষ্টা গ্ৰহণ কৰি আছোঁ।
তাৰ অধ্যক্ষ মহোদয় তাৰমানে মই আকৌ জানিব বিচাৰিছিলোঁ এই যে ভেকেণ্ট হৈ থাকিল কৰ্মী আৰু হেল্পাৰৰ ভেকেণ্ট পোষ্টটো আচলতে এটা নিয়মীয়া প্ৰক্ৰিয়া ভেকেণ্ট হয় আমি পোষ্টবিলাক ফিল আপ কৰি থাকোঁ আপোনাৰ যদি কিবা আপোনাৰ সমষ্টিত তেনেকুৱা ধৰণৰ ভেকেণ্ট পোষ্ট আছে মোলৈ লিখিব মই সেইখিনি পূৰণ কৰিবৰ কাৰণে আপুনি দেশ দিম মই এপইণ্টমেণ্টৰ কথাখিনি কৈছোঁ আমাৰ বৰা ডাঙৰীয়াই সঠিকভাৱে কৈছে তেখেতে সঠিকভাৱে কৈছে মোকো কৈছে মই তেখেতে আশ্বস্ত কৰিছোঁ যে মই এই বিষয়ত চাম যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আমি ভেকেঞ্চি পোষ্টবিলাক ফিল আপ কৰিব পাৰোঁ 1 নম্বৰতে 2 নম্বৰ কথা আমাৰ ভূপেন বৰা ডাঙৰীয়াই যিখিনি কৈছে তেখেতক মই অৱগত কৰিছোঁ যে ইতিমধ্যে আমি মডেল অংগনবাড়ী কেন্দ্ৰ আমি সাজিলোঁ তাৰ কাম চলি আছে হয়তো অতি কম সময়ৰ ভিতৰতে সেই 9000 আমি সম্পূৰ্ণ কৰিব পাৰিম ইয়াত বিধায়কসকলেও সহযোগিতা আছে আৰু আপোনাক মই জনাবলৈ পাই ভাল পাইছোঁ যে অসমৰ এই মডেল অংগনবাড়ী কেন্দ্ৰই দিল্লীত আমি যেতিয়া ৰিভিউ কৰিছিলোঁ আমাক ভাৰতবৰ্ষৰ ভিতৰতে এটা বেষ্ট মডেল বুলি পেলাই তেওঁলোকে আমাক স্বীকৃতি প্ৰদান কৰিছে কাৰণ আপোনালোকে জানে যে অসমৰ বাহিৰতো যদি আপোনালোকে যায় ইমান সুন্দৰকৈ কনষ্ট্ৰাকশ্যন কৰা মডেল অংগনবাড়ী কেন্দ্ৰ ভাৰতবৰ্ষতো পাবলৈ টান গতিকে মই বিধায়কসকলক বিশেষকৈ ধন্যবাদ দিছোঁ তেখেতে নিজে এইবিলাক কাৰ্য সম্পন্ন কৰিছে আৰু বাকীখিনিও তেওঁলোকে কৰিব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই জনাইছোঁ যে যিখিনি আৰু থাকি গৈছে সেইখিনিও যাতে আমাৰ বিভাগটোক সেইখিনি কামো যদি আমি আগবাঢ়ি যাব পাৰোঁ পৰ্যায়ক্ৰমে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ আমি আশা ৰাখিছোঁ ভৱিষ্যতে হয়তো আমি এইখিনি কামো আগবাঢ়ি যাব পাৰিম আৰু তৃতীয়তে আপোনালোকক কৈছোঁ যে আজি যিসকল অংগনবাড়ী কৰ্মী আৰু সহায়িকা আছে যোৱা বাজেট অধিৱেশনত বা বাজেটত ঘোষণা কৰা হৈছিল যে অংগনবাড়ী কৰ্মী সহায়িকাসকল বা আশা কৰ্মীসকলৰ যি ছাৰ্ভিচ সেই ছাৰ্ভিচৰ ৰিকগনিশ্যন দিছে আৰু ভাৰতবৰ্ষৰ ভিতৰত অসমে একমাত্ৰ ৰাজ্য যি বিগত 5 বছৰত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বা মজুৰি বৃদ্ধি কৰিবলৈ সক্ষম হৈছে গতিকে মই প্ৰথমতে কৈছোঁ যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সকলো ক্ষেত্ৰত চৰকাৰখনে কাম কৰিছে তেওঁলোকৰ যোৱা সময়ছোৱাত পুঁজি বৃদ্ধি কৰা হৈছে লগতে তেওঁলোকৰ যিটো ৰিটায়াৰমেণ্ট বেনিফিট ভাৰতবৰ্ষৰ কোনো এখন ৰাজ্য নাই যি অংগনবাড়ী কৰ্মী সহায়িকাৰ ৰিটায়াৰমেণ্ট এজ আমি 60 ইয়াৰ্ছ কৰিছোঁ আৰু লগতে তেওঁলোক ৰিটায়াৰমেণ্ট বেনিফিট দিছে গতিকে যোৱা সময়ছোৱা বা বৰ্তমান চৰকাৰখনে যোৱা সময়ছোৱাত অংগনবাড়ী কৰ্মী সহায়িকাৰ লগতে আমাৰ যিখিনি ফ্ৰণ্টলাইনাৰ কৰ্মীসকল আছে তেওঁলোকৰ কাৰণে যথেষ্টখিনি কাম কৰিছে গতিকে মই বিধায়কসকলক অনুৰোধ জনাইছোঁ যে আপোনালোকৰ নিজা নিজা অংগনবাড়ী কেন্দ্ৰবিলাকক আপোনালোকে নিজে গৈ তাত মনিটৰ কৰক আৰু আপোনালোকেও কিছু আগ্ৰহ যদি প্ৰদৰ্শন কৰে কৰ্মীসকলক কথা পাতি পেলাই যাতে আমাৰ ছাৰ্ভিচখিনি যাতে সুন্দৰভাৱে দিব পাৰে মই তাৰ কাৰণে সকলোৰে সহযোগিতা কামনা কৰিছোঁ আমিনুৰ ৰছিদ চৌধুৰীৰ এটা ৰিমেপিঙৰ কথা এটা আছিল মেডাম তেখেতে হ'ব মই কৈ আছোঁ তেওঁ এটা ৰিমেপিং কৰাৰ কথা কৈছে তেখেতে এই কথাখিনি কৈছে যে আমাৰ যেতিয়া সমষ্টি পুনৰ গঠন হৈছে তাৰ পিছত কি হৈছিলে আমাৰ যিবিলাক ডেভেলপমেণ্ট ব্লকবিলাক আছিলে সেই ডেভেলপমেণ্ট ব্লকৰ ৰিঅৰ্গেনাইজেশ্যন হ'ব লাগে এড পাৰ হ'ব লাগে